Good morning, everyone, or else good afternoon or good evening, whatever time you are watching this video. So, this video is dedicated totally to study. Welcome back to my channel. আৰু আজি ভিডিঅ'টো মই বনাইছোঁ কাৰণ বহুত হেৰি আহিয়ে আছে থাম্বনেল চাইটো গম পাইছে সেইকাৰণে বহুত ভিডিঅ' আহিয়ে আছে ন বাট ষ্টিল মই বনাইছোঁ কাৰণ বেছিভাগ ভিডিঅ' আমাৰ ইউটিউবত দেখা পায় যে ইন হিন্দী চ' আমাৰ আসামত যিসকল কিছুমান ল'ৰা ছোৱালী আছে যোনে হিন্দীও ইমান ভালকৈ বুজি পায় মই কাকো নাজানা বুলি কোৱা নাই বাট কিছুমান ৱৰ্ডছ জানিবলৈ দিগদাৰ হৈ যায় বা হিন্দীটো ফেমিলিয়াৰ নালাগে হয়নে So that's why I, Surajit Barua, come in front of you to teach you a chapter from this book named Beehive, Textbook of English for Class 9. So today we will discuss about the Lake Isle of Innisfree, which is in the 4th chapter, which is the 4th chapter of your textbook, and it is in the 46th page. Okay, before starting this poem I would like to say two words that yes I was about to say that তোমালোকৰ exam আহি আছে approach কৰিছে যিগিৰা your exams are approaching so যোৰহাটত আছে 23rd পৰা class 9 আৰু students কিছুমান বাকি আসামৰ বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ বেলেগ বেলেগ dates আছে so I don't think that the students of Jorhat will understand will get this video on time but the other students will get yes I am sure definitely so the Lake Isle of Innisfree it is in your first unit test exam and just for a revision I came here to teach you or to explain you the chapter actually not a chapter it's a very beautiful poem written by William Butler Yeats So let's get started. ভালকে চাবা তোমালোকৰ স্কুলত অলৰেডি এটো বুজাই মিলছে কোৱেশ্চন আনসাৰসও কৰাই দিলে সো এটো মই তোমালোকক আৰু নতুনকৈ বুজাবলৈ আহা নাই ময়ো একে বুজাম কিন্তু জাস্ট এক্সামৰ আগত এটা ৰিভিজন যোনটো ওয়ান শটত লাগে যোনটো একগাল ক্লাছৰ মাজত তুমি বহি মেলি তুমি যোনটো বুজি নোপোৱা হেতু কাৰণে মই এটো চেপ্টাৰ লৈছো সো লেটস গেট স্টাৰ্টেড দ্য লেক আইল অফ ইনিছফ্ৰী This well-known poem explores the poet's longing for the peace and tranquility of Innisfree, a place where he spent a lot of time as a boy. This poem is a lyric. Okay. William Butler Yeats etu eta bahut well-known poem hoy likhise William Butler Yeats আৰু William Butler Yeats এই poem to কিহৰ ওপৰত বেস কৰি লিখিছে he based কৰিছে যে তাৰ longing for peace and tranquility of Innisfree যোনটো তোমাৰ peace and harmony যোনটো আছে তোমাৰ শান্তি প্ৰিয় জায়গা আমি নৰমালি গাঁওবোৰত গৈ আমি যিগিটা সিটি এৰিয়াত থাকো তেওঁলোকে গম পাওঁ যে আমাৰ ইয়াত কিমান পলিউশন কিমান চিৰবাখৰ বাট গাঁৱত ইমান চিৰবাখৰ নহয় সো তাত বহুত পিস তাত গছ গছনি চৰাই চিৰিকটি মাত শুনিব পাৰিম কিন্তু আমি সিটিত থাকা মানুহবোৰে চৰাই মাত বহুত কম শুনি পাওঁ সো দ্যাটস ওয়াই আমি গাঁৱত যাব বিচাৰো আৰু পয়েটো কি হল পয়েটে যেতিয়া সৰু আছিলে উইলিয়াম বাটলাৰ ইটছে যেতিয়া সৰু আছিলে তেতিয়া তেওঁ তাতে নিজৰ বয়হুড ডে স্পেন্ড কৰিছিলে যেতিয়া তেওঁ এজন সৰু ল'ৰা আছিলে তোমাৰ নিচিনা বা আমাৰ নিচিনা যেতিয়া তেওঁ এজন সৰু ল'ৰা আছিলে তেওঁ ইনিছফ্ৰী নামৰ ঠাইডোখৰত থাকিছিলে কিন্তু যেতিয়া তেওঁ ডাঙৰ হ'ল তেওঁ কামৰ কাৰণে বা বাকি কিনো অন্য ক্ষেত্ৰত গাঁৱৰ পৰা মানুহে যেহেতু চহৰ আহিবলগীয়া হয় কামৰ বা পঢ়িবলৈ তেওঁ আহিলে সো তেওঁ এতিয়া সেই জায়গাটো মিস কৰিছে সো হে মিস কৰি মেলিয়ে এই পয়েম তেওঁ হে জায়গাটোৰ কথা কি ভাবে
কি তেওঁ মিছ কৰিছে সেইটো জেগাৰ চবতকৈ বেছি বস্তু তেওঁ সেই দিনকেইটা তেওঁৰ তাত এক্সপিৰিয়েঞ্চকেইটা কেনেকুৱা আছিলে সেইটো জেগাত থকা সেইটো কথাই এইটো পয়েমত ডিছকাছ কৰা হৈছে This poem is a lyric. Lyric মানে আন একো নহয় মানে this poem is a song and the lines which are written in this poem are lyrics. যেনেকৈ আমাৰ গানৰ লিৰিক্স থাকে এই লাইনকেইটা এই পয়েমৰ লিৰিক্স হয় So let's get started with the poem. I will arise and go now and go to Innisfree and a small cabin built there of clay and wattles made 9 bean rows which I have been there a hive for the honey bee and live alone in the bee-loud glade. কৈছে যে তেওঁ এতিয়া যত আছে তেওঁ তাৰপৰা I will arise and go now মানে তাৰপৰা তেওঁ উঠিব আৰু তেওঁ আহি যাব তাৰপৰা তেওঁ উঠিব আৰু আহি যাব আৰু ক'লে যাব and go to Innisfree তেওঁ Innisfreeলৈ যাব উঠি মেলি তেওঁ Innisfreeলৈ যাব and build a small cabin build there তাতে তেওঁ সৰু কেবিন এটা বনাব বেচিক্যালি মানে এটা কেবিন মানে এটা ঘৰৰ কথা কৈছে তেওঁ বেচিক্যালি মানুহে যিহেতু থাকিবলৈ ঘৰ লাগেই তেওঁতো এটা গাঁৱত গৈছে বুলিয়েতো য'তে ত'তে থাকিব নোৱাৰে চ' তেওঁ তাতে তেওঁ এটা কেবিন বনাব কিহেৰে বনাব ক্লে এণ্ড ৱেটলছ মানে ক্লেটোতো বুজি পাইছাই মাডৰ কথা কৈছে কিন্তু মাটিৰ কথা কৈছে আৰু ৱেটলছ মানে হৈছে তোমাৰ এইটো খেৰবোৰ যে থাকে গাঁৱৰ ঘৰকেইটা সাধাৰণতে আমি দেখা পাওঁ এনেকুৱা মাটি বাঁহ সেইবোৰেদি বনা হয় সেইবোৰেদি সজোৱা হয় আৰু যোনটো খেৰৰ যোনটো হেৰিটো থাকে সেইটো দি বনোৱা হয় 9 bean rows will I have there a hive for the honey bee তাত তেওঁ কি থব বুলি কৈছে তাত তেওঁ 9 bean rows থব 9 bean rows what is now 9 bean rows তুমি এটা তোমাৰ মনতে এইটো কোৱেশ্চন আৰাইজ হৈছে 9 bean rows মানে হৈছে beans মানে সবে গম পাইছো তোমাৰ beans আমি খাই থাকো beans or rows মানে line basically so নটা beanৰ লাইন মানে বেসিক্যালি তেওঁ কৈছে যে তাত তেওঁ beanৰ খেতি কৰিব যত নট আমাৰ এনেকা খেতিত লাইন থাকে ন এনেকা এটা লাইন এইটো এটা লাইন তেনেকা লাইন বাই লাইন আমাৰ বস্তু আমাৰ খেতি আমি কৰো তেনেকা তেওঁ নটা লাইনত খেতি কৰিব আৰু গোটেইটা beans থাকিব বুলি কৈছে and a hive for honey bee কি কৈছে hive for honey bee so এতিয়া hive for honey bee মানে আমাৰ জেগা এটা ঘৰক হাউস বুলি কয় ডগৰ ঘৰটো কেনেল বুলি কয় তেনেকা হানি বিৰ যোনটো ঘৰ থাকে হেতুক হাইভ বুলি কোৱা হয় হাইভ छत्ता बोलते हैं उसको हिंदी में तो उसका हाइव माने मधुमाखीर जोंदो घर हेतुके हाइव বুলি কয় and live alone in the bee loud glade আৰু তাতে অকলে তেওঁ থাকিব bee loud মানে হৈছে বাজ যে কৰি থাকে হেৰিগিটা বাজ যে কৰি থাকে তোমাৰ বীজ গিৰা যোনটো মধুমাখী গিৰা থাকে তাত তেওঁ বাজ কৰি থাকে আৰু গ্লেড মানে হৈছে ওপেন স্পেস মানে বি গিৰা যত বাজিং কৰি থাকে তেনেকুৱা এটা ওপেন স্পেস খোলা জায়গা এটা তেওঁ অকলে থাকিব মুকলি জায়গা এটা এখনে ঘৰ মাজত থাকিব যত মাত্ৰ থাকিব তেওঁৰ খেতি তেওঁৰ হানিবিৰ হাইপটো থাকিব আৰু এই হাইপটো বা ওলাই আহি তেওঁ শুনি থাকিব সেই গোটেই মুকলি ঠাইখনত তেওঁ অকলে বি লাউড গ্লেড অকলে তেওঁ ডাঙৰ মুকলি জায়গাটোত তেওঁ মধুমাখীৰ ধুনিয়া মাত শুনি থাকিব and I shall have some peace there for peace comes dropping from the veils of the morning to where the cricket sings there midnights all a glimmer and a noon a purple glow the evenings full of linnet's wings I shall have some peace there for peace comes dropping slow this কৈছে I shall মোৰ তাৰ অকন শান্তি পাম for peace comes dropping slow কাৰণ dropping slow মানে কি হৈছে dropping from the waves of the morning to where কৈছে মানে তাত তেওঁ হেৰি পাব তাত তেওঁ peace পাব তাত তেওঁ শান্তি পাব কাৰণ peace তো লাহে লাহে হে আহে তাত peace to বহুত লাহে লাহে আহে dropping from the veils of the morning to where the
cricket sings. Now what is Wales? VEILS. What is Wales? Wales মানে হৈছে ঘুংগাট বুলি আমি যোনটো কওঁ হিন্দীত আমাৰ দেখা পাওঁ যেতিয়া কইনা চইনা যে বিয়া পাতে ন তেতিয়া যে ইয়াৰলৈকে যে হেৰি এটা লৈ থয় সেইটো Wales বুলি কয় কইনাসকলে যি লৈ থয় dropping from Wales of the morning to where the cricket sings ৰাতিপুৱাৰ পৰা dropping from Wales of the morning to where the cricket sing মানে ৰাতিপুৱাৰ পৰা মানে এটা চোৱা তোমাৰ এটা ঘুমটাটো উঠাই দিলে এটা নিউ ষ্টাৰ্ট হয় ৰাইট সো মানে হি আকৌ যোনটো জাত ঘুমটাটো পিনিছিলে সেইটো জাত সেই ঘুমটাটো নেদেখিব পাৰে সো যেতিয়া তেনেকুৱা হয় মৰ্নিংৰ পৰা মানে ষ্টাৰ্টিং হয় তাত পিচটো তাত মৰ্নিংৰ পৰা ৰাতিপুৱাৰ প্ৰায় পিচ মানে শান্তিময় এটা পৰিৱেশ সৃষ্টি হৈ যায় য'ত ক্ৰিকেট সিংছ কৰে ক্ৰিকেট মানে গম পোৱা ন আমাৰ যে কিছুমান যে ক্ৰিকেট এটা ইনসেক্ট হয় যোনটো সাউন্ড কৰি থাকে আৰু যোনটো গ্ৰাছ নহয় একচুয়ালি যিকোনো তোমাৰ ক্ৰপছ সেইবোৰ খায় সো সেইবোৰ ক্ৰিকেট যিকিটা মানে এনেকা গাঁৱৰ পৰিৱেশ বেছি আমি যেতিয়া ক'বাত যাওঁ আমি কেতিয়াবা মানে এনেকা জোনাকী পৰুৱা এবাৰ আমি ৰাতি কিবা ইনসেক্টৰ মাত শুনি পাওঁ ন তো সেইবোৰ মাত হৈছে ক্ৰিকেটছৰ মাত There midnights all a glimmer midnight মানে হৈছে ৰাতি 12 বজাত আৰু midday মানে কি হেতু কমেন্টত কবা midnight হৈছে midday বা noon বুলি কোৱা হয় মই noon বুলি অলপ দেৰি পিছত কি কয়ে দিম বাট যেতিয়ালৈকে নকওঁ please without any sort of cheating do comment otherwise মোক এনেকা লাগিব যে why I am doing this এনেকা লাগিব নহলে so there midnights all a glimmer কৈছে যে তাত গ্লিমাৰ হৈ থাকে ৰাতি একেবাৰে মুনটো শাইন যেটা কৰে ন তেৰা মুনটো শাইন নকয় সান শাইন কৰে মুনে গ্লিমাৰ হে কৰে দে শাইন জিলিকাটো মুনে শাইন নকৰে মুনে গ্লিমাৰ কৰে আৰু সানে গ্লিমাৰ নকৰে সানে শাইন কৰে দুটাৰ মিনিং একে বাট দুটা বেলেগ ওয়াৰ্ডৰ কাৰণে আমি বেলেগ টাৰ্মস ইউজ কৰিব লাগিব গ্লিমাৰ ফৰ মুন এণ্ড শাইন ফৰ সান সো ৰাতি তাত একেবাৰে জিলিকি থাকে মুনেদি নুন মানে এতিয়া মই কৈ দিছো নুন মানে হৈছে তোমাৰ দিনৰ 12টা বজাত মিডনাইট হৈছে ৰাতি 12টাত নুন মানে দিনৰ 12টাত মিডনাইট বুলি কিয় কোৱা হয় কাৰণ এটো মাজ ৰাতি হয় ন ৰাতি 12টাটো একেবাৰে মাজ ৰাতি কাৰণ গধূলি 6টাৰ পৰা আন্ধাৰ হয় হয়নে 6টা বুলি এপ্ৰক্স টাইম ধৰিছো গধূলি 6টাৰ পৰা আন্ধাৰ হয় আৰু ৰাতিপুৱা 6টা লৈকে পোহৰ হয় সাধাৰণতে সো মাজাৰ সময়টো কোনটো গধূলি 6টাৰ পৰা ৰাতিপুৱা 6টা লৈকে মাজৰটো হৈছে হেৰি হয়নে মাজৰটো হৈছে তোমাৰ মিডনাইট ৰাতি 12টা হেতু কাৰণে এটো মিডনাইট মাজ ৰাতি আৰু যোনটো মাজ দিন বুলি মাজ নিখা বুলি কয় আৰু যোনটো মাজ দিন হেতু মানে নুন বুলি হেতু কিয় কোৱা হয় হেতু দিনৰ মাজৰ সময় ৰাতিপুৱা 6টাৰ পৰা সূৰ্য ওলাই গধূলি 6টাত মাৰ যায় গতিকে হেতুৱে কোৱা হৈছে নুন বুলি সো হেতুৱে নুন বুলি কয় এণ্ড ইভিনিং ফুল অফ লিনেট সুইং আৰু গধূলি যেটা হয় লিনেট সুইং লিনেট মানে কি হৈছে এ স্মল ব্ৰাউন এণ্ড গ্ৰে বাৰ্ড উইথ আ short break মই এটা পিকচাৰ এটা দিছো লিনেটৰ লিনেট মানে হৈছে এটা স্মল ব্ৰাউন এটা সৰু ব্ৰাউন কালাৰ আৰু গ্ৰে কালাৰ মিক্স এটা বাৰ্ড আছে যাৰ বিকটো বহুতে শৰ্ট বহুত চুটি তাৰ ঠুটটো সো হেতু বাৰ্ডটা মানে গুটে গুধলি হে লিনেট উইংস মানে পাখিয়েদি নহয় লিনেট গুটে উৰি থাকে গুধলি মত হে জাগাটো বুলি তেওঁ কৈছে so each and every paragraph of this is important बहुत यापा गुट्टे questions से तीनटा paragraph अपा आसे now I will arise and go now for always night and day I hear the lake water lapping with low sounds by the shore while I stand on the roadway or on the pavement's gray I hear it in the deep heart score I will arise and go now তো আকৌ কৈছে যে মই I will arise মই উঠিম আৰু go now মই উঠিম আৰু যাম for always night and day মই ৰাতিয়ে দিনে তাতে থাকিম বুলি কৈছে মানে তেওঁ সদায় থাকিব সদায় ৰাতি দিন তাতে কটাব I hear the lake water lapping with low sounds by the shore কৈছে যে মই ইয়াত তেওঁ তাত আছে তথাপিও মানে তা এটোত আমাৰ মানে কবিৰ মানে আৰু পয়েটৰ মানে কি ভাব ইয়াত প্ৰকাশ পাইছে যে পয়েটে এটো পাহৰিব পৰা নাই এটো জায়গা মানে তেওঁৰ মন তেওঁ আছে হসাই বেলেগ এটা জায়গাত
বাট তেওঁ আছে তেওঁৰ মনটো একচুৱেলি আছে ইনিছফ্ৰীতে তো তেওঁ তাৰ যোনটো এতিয়া তেওঁ চিটি এৰিয়াত আছে সেই চিটিটো তেওঁ কি হয় যোনটো শ্ব'ৰ আছে যোনটো লেকৰ যোনটো শ্ব'ৰ থাকে মানে তোমাৰ যোনটো ছাইডত যোনটো য'ত লেহেৰটো যে আহে য'ত মানে ৱেভটো যে আহে সেই ৱেভটো য'ত আহে তাতে সেইটো জেগাটোক হেৰি বুলি কোৱা হয় বান্ধ বুলি কয় নেকি অসমীয়াত মই ইমানকৈ নাজানো বাট মানে সেইটোৱে মানে তাত যোনটো পানীৰ লেহেৰটো আহে ৱেভটো আহে সেই জেগাটোক শ্ব'ৰ বুলি কয় তো তাত মানে যেতিয়া পানী যেতিয়া আমাৰ ৱেভটো যেতিয়া আহে তাৰ চবকৈ চাউণ্ড এটা ওলায় ন যোনটো বহুত ল' থাকে তেওঁ সেই চাউণ্ডটো সেই চিটিত থাকিও শুনি পায় মানে আল্টিমেটলি পয়েটৰ মানে ইমানেই তাত যাব মন আছে যে তেওঁ আছে বেলেগ জেগাত বাট তেওঁৰ বডিটো তাত আছে বাট তেওঁৰ মাইণ্ড এণ্ড হাৰ্ট আৰ এট ইনিছফ্ৰী While I stand on the roadway or on the pavement's grey, I hear it in deep heart score. কৈছে তেওঁ যদিও ৰাস্তাটো থাকে বা গ্ৰে কালাৰ পেভমেণ্টছ তেওঁ যদি গ্ৰে মানে কি ইনিছফ্ৰীত ঢেৰ কালাৰ আছে লিনেছ উইং পাৰ্পল গ্ল' চৰি নুন এই পাৰ্পল গ্ল'টো মই নুবুজালো ন আই এম ছ' চৰি নুন আৰু পাৰ্পল গ্ল'টো হৈছে তোমাৰ তাৰমানে নুনটো মানে তোমাৰ এতিয়া আমাৰ কি হয় যেতিয়া একেবাৰে সূৰ্যটো আমাৰ মাথাৰ ওপৰত থাকে ন তো সূৰ্য পোহৰটো ইমান সহ্য কৰিব নোৱাৰা থাকে আমি তাত চাব নোৱাৰোঁ আৰু তুমি চকুটো অকণ বন্ধ কৰিবাচোন তুমি যেতিয়া খুলিবা তাত নীলা দেখাব চ' সেইটোৱে হেৰি কৰি মেলি পাৰ্পল গ্ল' বুলি কোৱা হৈছে ইয়াত মানে সি পাৰ্পল দেখি যায় বুলি কৈছে কাৰণ স্কাইটোতো অলৰেডি ব্লু থাকেই ন চ' সেইটো কাৰণে পাৰ্পল বুলি কৈছে while I stand on the roadway তেওঁ ৰাস্তাতে থিয় থাকক বা তেওঁ পেভমেণ্ট মানে গ্ৰে কালাৰ পেভমেণ্টছত থিয় থাকক মানে ইনিছফ্ৰী হেজ লট অফ কালাৰ্ছ চি চ' সি তেওঁ আগতে কৈ দিলে বাট চিটিৰ যোনটো ৰাস্তা থাকে সেইকেইটা গ্ৰে কালাৰ থাকে লেক অফ কালাৰ্ছ য'ত কালাৰেই নাই কালাৰৰ পৰিমাণটো বহুত কম আছে চ' সেইটোকে কোৱা হৈছে পেভমেণ্ট গ্ৰে যোনটো মানে তোমাৰ কালাৰটো একেবাৰে নাই আই হিয়াৰ ইট ইন মাই ডিপ হাৰ্ট স্ক'ৰ মানে তেওঁ য'তো থাকে তেওঁ সেই চাউণ্ডটো লেক ৱাটাৰ লেপিং বাই দ্য শ্ব'ৰ সেই চাউণ্ডটো তেওঁ সদায় বুকুৰ ভিতৰত তেওঁ শুনি পায় তেওঁৰ কলিজাৰ ভিতৰত তেওঁ শুনি পায় সেই চাউণ্ডটো এ ভেৰি বিউটিফুল পয়েম ৰিটেন বাই উইলিয়াম বাটলাৰ ইটছ আমি সকলোৱে পাইছোঁ ৰাইট আমি সকলোৱে পাইছোঁ আমাৰ আইতাহঁতৰ ঘৰলৈ মানে মোৰতো আইতাহঁতৰ ঘৰৰ ওচৰতে আছিলে একে চিটিতে আছিলে চ' মানে তেনেকুৱাকৈ মই একো চিটুৱেশ্যন ফেচ কৰা নাই বাট মোৰ যিগৰাকী ডাঙৰ বা আছে তেওঁ মানে অকণ গাঁৱলীয়া ছাইডে থাকে চ' মই যেতিয়াও মানে মই ছুটি পাওঁ আই ট্ৰাই টু গিভ এটলিষ্ট আ স্মল ভিজিট দেৰ চ' ডেট মানে আই ফাইণ্ড পিচ বিকজ এই এনভাইৰমেণ্টটো কোনো এজন মানে চিটিত থকা মানুহে চিটিত থাকি মেলিও ভাল নাপায় তেওঁ গাঁৱত আহে পিচ বিচাৰি সেইটো কাৰণে ফুৰিবলৈ আহে মানুহে ভাবে আকৌ গাঁৱত কি আছে বুলি গাঁৱৰ মানুহে ভাবে চ' গাঁৱৰ মানুহখিনিক মই যিখিনি ষ্টুডেণ্টছ গাঁৱৰ পৰা চাই আছে আই উড লাইক টু ৰিকুৱেষ্ট দেম যে প্লিজ ইউ আৰ ভেৰি মাছ লাকি ডেট ইউ আৰ লিভিং ইন ভেৰি মাছ পিচ নহ'লে ইয়াততো এনি টাইম মই নাজানো মই ভিডিঅ'টো কেনেকৈ শ্বুট কৰিছোঁ আমাৰ এৰিয়াটো এনি টাইম গাড়ী অহা যোৱা কৰি থাকে চ' ডেটছ ৱাই ইউ আৰ ভেৰি লাকি চ' ডেটছ অল ফৰ টুডে আৰু মই কুৱেশ্যন আনচাৰ্ছ নিদিওঁ কাৰণ মই জানো তোমালোকে বহুত ক্লেভাৰ ভেৰি ক্লেভাৰ ইউ অল আৰ তোমালোকে আগতে লিখি থৈছা জাষ্ট ইউ নিড টু ৰিভাইজ আৰু ৰিভিজনৰ কাৰণে মই এইটো বুজাইছিলোঁ চ' মই এইটো নিদিওঁ বাট ষ্টিল মই কিছুমান এক্সট্ৰা কুৱেশ্যন লৈ আহি আছোঁ যিকেইটা তোমাৰ এনুৱেলত হেল্প কৰিব ইউনিট টেষ্টত হেল্প নকৰিলেও কাৰণ ইউনিট টেষ্টতো অকল দিলে নহ'ব ন এনুৱেল এক্সামো আহি আছে সেইটোও চিন্তা কৰিব লাগিব ইউনিট টেষ্টটো দি দিয়া মানে একেবাৰে BA MA পাছ কৰা নহয় এনুৱেলো এক্সাম আহি আছে তাৰ কাৰণে ৰেডি হৈ থাকিবলৈ মই কেইটামান দিলোঁ আৰু এইটো একো ষ্টাডি মোৰ চেনেল নহয় হা তো মানে তথাপিও ছাবস্ক্ৰাইব কৰি থবা মোৰ যেতিয়া মন হ'ব মই দি দিম বা যদি তোমাৰ বেলেগ কোনোবা চেপ্টাৰ বুজা নাই মোক কমেণ্ট কৰি দিবা মই তেতিয়া ভিডিঅ'টো শ্বুট কৰি মেলি দিম থেংক ইউ এণ্ড হেভ এ নাইচ ডে অল দ্য বেষ্ট ফৰ ইউৰ এক্সামছ